বিনামূলীয়া ইউনিফৰ্মে বিপদ কঢ়িয়াব কণ ছাত্ৰ-ছাত্ৰীলৈ চৰকাৰীভাৱে যোগান ধৰা ইউনিফৰ্মত থাকে 30-33% কটনৰ পৰিৱৰ্তে 70-76% পলিষ্টাৰ আৰু অধিক সংখ্যক পলিষ্টাৰ মিহলি বিনামূলীয়া ইউনিফৰ্ম যোগান ধৰাক লৈ শিৱসাগৰত অভিভাৱকৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া কণ ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি হৈ পৰা ইউনিফৰ্ম সন্দৰ্ভত ক্ষোভিত অভিভাৱক আইনগত ব্যৱস্থা লোৱাৰ উপৰিও প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়কো অভিযোগ দাখিল কৰাৰ মন্তব্য ইতিমধ্যে শিৱসাগৰ জিলা আয়ুক্তক লিখিত অভিযোগ দাখিল অভিভাৱকজনৰ শিৱসাগৰ জ্যেষ্ঠ চৰ্মৰোগ বিশেষজ্ঞ জ্যোতিপ্ৰসাদ ৰাজখোৱাই সৰহ সংখ্যক পলিষ্টাৰ মিহলি ইউনিফৰ্ম শিশুৰ বাবে উপযোগী নহয় বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে অধিক পলিষ্টাৰযুক্ত ইউনিফৰ্মৰ বাবে ৰোগত আক্ৰান্ত হ'ব পাৰে কণ ছাত্ৰ-ছাত্ৰী ইয়াৰে প্ৰথমৰ পৰা চতুৰ্থ শ্ৰেণীলৈকে ইউনিফৰ্মৰ বাবে ধাৰ্য কৰা 600 টকা আদায় দিব লাগে আৰু পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে বিনামূলীয়াকৈ যোগান ধৰে যদিও ইউনিফৰ্ম ছাত্ৰ-ছাত্ৰীসকলে পৰিধান কৰাৰ ক্ষেত্ৰত অভিভাৱকসকলে অনীহা প্ৰকাশ কৰিছে শিৱসাগৰ দুখনকৈ আগশাৰীৰ অসমীয়া মাধ্যমৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে কোনো অভিযোগ পোৱা নাই বুলি মন্তব্য ব্যক্ত কৰে চৰকাৰী গাইডলাইন মানি সকলো কৰা হৈছে বুলি কৈ দায় কৰা মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে যাক লৈ এতিয়া যথেষ্ট পৰিমাণে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মত আগবঢ়াইছে একাংশ অভিভাৱকে আসলে কথাটো এনেকুৱা আমাৰ চৰকাৰে যিধৰণে আমাৰ নিৰ্দেশনা দিয়ে সেই ধৰণে আমি বিদ্যালয় পৰিচালনা সমিতি আৰু আমাৰ শিক্ষকসকল লগ লাগি তো গোটেই গাইডলাইনখিনি মতে কামখিনি আগুৱাই নিয়া হয় আৰু সেই ধৰণে আমি নিবিদাক হেৰি কৰোঁ নিবিদা মতে যিমানবিলাক পাৰ্টি আহে তাৰ ভিতৰতে এজনক বাছি পেলাই দিয়া হয় এটা গাইডলাইনত যেটো দিয়ে সেই ধৰণে কাপোৰ তেওঁলোকে আমাক যিধৰণে বিচাৰ দিয়ে মানে ধৰক নমুনা মতে আমি তেওঁলোকৰ আমি অৰ্ডাৰ দিওঁ এজনক নিৰ্বাচিত কৰি তাৰ পিছতে আকৌ কোৱালিটি টেষ্ট কৰিবৰ কাৰণে আমাৰ ইয়াৰ পৰা লৈ যায় টুপুলাৰ পৰা আমাৰ এইবিলাক দি দিয়ে তাৰপৰা টেষ্টটো পাছ কৰাৰ পিছত টেষ্টত যেতিয়া উত্তীৰ্ণ হোৱাৰ পিছত আকৌ আমাক বিলাবলৈ নিৰ্দেশনা দিয়ে আৰু সেইমতে আমি বিলাইছোঁ কিন্তু আজিলৈকে আমাক কোনো অভিভাৱকে কোৱা নাই যে এনেকৈ আমি ধৰক কিবা অসুবিধা হৈছে বা কিবা নাই কোৱা কিন্তু মানদণ্ডটো কি হৈছে আমি তেনেকৈ ধৰক মানদণ্ড চাব পৰা মানুহ আমি নহয় তাতে এক্সপাৰ্টে চাইছে এতিয়া ৰাইজে যদি কিবা বেয়া দেখে সেইটো বেলেগ কথা সমগ্ৰ শিক্ষা তৰফৰ পৰা যেতিয়া ফ্ৰী ইউনিফৰ্মৰ গোটেই প্ৰক্ৰিয়াটো হয় এটা সম্পূৰ্ণ এটা ডিচেন্ট্ৰেলাইজ মেনাৰত হয় আৰু আমাৰ ফাণ্ডটো যেতিয়া আমাক লেটাৰ পাওঁ ষ্টেটৰ পৰা লগে লগে আমি স্কুলসমূহক জনাওঁ যে আপোনালোকে নিবিদা আহ্বান কৰাৰ পৰা গোটেই প্ৰক্ৰিয়াটো যিটো ফাইনেন্সিয়েল প্ৰক্ৰিয়া জড়িত হৈ থাকে তো সেইখিনি কমপ্লিট কৰাৰ পিছত আমাৰ স্কুল লেভেলতে ভেণ্ডৰ চিলেকশ্যন কৰা হয় স্কুল লেভেল এখন কমিটি থাকে কমিটিবোৰে ভেণ্ডৰ চিলেকশ্যন কৰে আৰু কমিটিৰ পৰা ভেণ্ডৰ এপ্ৰুভেল পোৱাৰ পিছত ৱৰ্ক অৰ্ডাৰ লাভ কৰে তেওঁলোকে আৰু সেইমতে তেওঁলোকে বা স্কুলসমূহক ইউনিফৰ্ম ছাপ্লাই কৰে তাৰপিছতে আমাৰ মাননীয় মিছন সঞ্চালক মহোদয়ৰ আমাৰ নিৰ্দেশনা অনুসৰি আমি স্কুলসমূহৰ পৰা ইউনিফৰ্ম ছাপ্লাই হোৱাৰ পিছত তাৰ পৰা আমাৰ চেম্পল কালেক্ট কৰা হয় চেম্পল কালেক্ট কৰাৰ পিছত তাৰ গুণাগত মানটো নিৰূপণ কৰিবলৈ যিটো আমাৰ স্পেচিফিক গাইডলাইন আছে যে কিমান % কটন থাকিব লাগে বা কিমান % পলিষ্টাৰ থাকিব লাগে আমাৰ আইটেম ৱাইজ বেলেগ হয় তো সেই ধৰণে আমাৰ যেতিয়া আমি চেম্পলবিলাক কালেক্ট কৰোঁ চেম্পলটো আমাৰ দুই প্ৰকাৰ টেষ্ট কৰা হয় এটা হ'ল আমাৰ ডিষ্ট্ৰিক্ট লেভেলত আৰু এটা হ'ল ষ্টেট লেভেলত তো ডিষ্ট্ৰিক্ট লেভেলত আমি প্ৰত্যেকখন স্কুলৰ পৰা চেম্পল কালেক্ট কৰি টেষ্ট কৰোঁ আৰু ষ্টেট লেভেললৈ আমি লট ৱাইজ বেটছ ৱাইজ ভেণ্ডৰ আমি চেম্পলবিলাক পঠাওঁ এখন স্কুলতে পঢ়ে আৰু চৰকাৰীভাৱে যোনটো কাপোৰ আহিছে আমাৰ কাপোৰটো বিৰাট মানে আপোনাৰ এই গৰম দিনত মানে পিন্ধাৰ অনুপযোগী ইয়াত একেবাৰে মানে উপযোগী নহয় কাপোৰটো মানে বহুত ল'ৰা ছোৱালীবিলাকে বহুত অশান্তি পাইছে কাপোৰটো পিন্ধি যিহেতু এতিয়া গৰম পৰি আহিছে গৰমৰ দিনত চাগে আৰু গৰম পৰিবলৈ আছেই এই গৰমৰ দিনত মানে একেবাৰে ল'ৰাবিলাকে অসুবিধা পাব মানে কাপোৰ চাওঁ আমি যদি মেডিকেলি চাবলৈ যাওঁ তেনেহ'লে কটন ইজ দ্য বেষ্ট ফেব্ৰিক